আমাৰ দেউতাকে পাণ তামোল দোকান দিয়ে, মই তাঁত চাত বওঁ বেলেগৰ। আমাৰতো কষ্ট ল'ৰাটোতো বহুত কষ্টকৈ পঢ়িছে। সি টিউশ্যন কৰি মেলি আমাকো কেতিয়াবা দিয়ে, সিও চলে। আৰু চুতীয়া ছাত্ৰ সন্থাই অকণমান সহায় কৰিছে আমাক দিল্লীত পঢ়িবলৈ যোৱাৰ কাৰণে। ইতিমধ্যে অসম লোকসেৱা আয়োগৰ ফলাফল ঘোষণা হৈছে আৰু মই গহপুৰৰ মৰাণবাৰীত উপস্থিত আছোঁ। ৰুবু বৰা নামৰ যুৱকজনেও চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰুবু বৰা বৰ্তমান সময়ত গৃহত নাই যদিও তেওঁ নতুন দিল্লীত আছে আৰু তেওঁৰ পৰা তেওঁ আজি যাত্ৰা আৰম্ভ কৰিছে, হয়তো আৰু দুদিনৰ পাছত গৃহত পাবহি। কিন্তু আমি ঘৰৰ পৰিৱেশটো দেখাইছোঁ, তেওঁৰ মাতৃ আছে, ৰুবু বৰাৰ মাতৃ আছে, কিয়নো বহু কষ্ট কৰি বহু অভাৱ অনাটনৰ মাজত পঢ়া শুনা কৰি কিন্তু এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে আজি মাতৃ হওক বা পিতৃৰ মুখত হাঁহি বিৰিঙিছে। এই মুহূৰ্তত কিন্তু পিতৃ ঘৰখনত নাই, তেওঁ পাণ তামোলৰ বেপাৰ কৰে আৰু সেই বেপাৰৰ উদ্দেশ্যে তেওঁ ওলাই যোৱা পুৱাই এতিয়ালৈকে কিন্তু পুত্ৰৰ খবৰ তেওঁ লাভ কৰিছে যদিও ঘৰলৈ আহি উপস্থিত হোৱাহি নাই, কিয়নো তেওঁ পাণ তামোলৰ বেপাৰ কৰে। সেই পাণ তামোল বিক্ৰী কৰি হয়তো তেওঁ ঘৰলৈ আহিব। এই মুহূৰ্তত মাকগৰাকী আছে, মাতৃগৰাকী আছে, নিশ্চয় এক আনন্দৰ খবৰ, ভাল লগা খবৰ। ইমান কষ্ট, পৰিৱেশটো দেখিয়ে গম পাইছোঁ আপোনালোক বহুত কষ্টত ডাঙৰ হৈছে, ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰিছে, কিন্তু আজি ইমান সুন্দৰ এক সফলতা। কি ক'ব মাতৃ হিচাপে? কম নে কি আৰু, আমাৰতো কষ্ট ল'ৰাটোতো বহুত কষ্টকৈ পঢ়িছে। সি টিউশ্যন কৰি মেলি আমাকো কেতিয়াবা দিয়ে, সিও চলে। আৰু চুতীয়া ছাত্ৰ সন্থাই অকণমান সহায় কৰিছে আমাক সি দিল্লীত পঢ়িবলৈ যোৱাৰ কাৰণে। আৰু ৰাইজৰ আশীৰ্বাদৰ কাৰণে এইকণ আমি শুনিব পাইছোঁ আৰু। আপোনালোকে কি কৰে, কি কৰি ঘৰখন চলায়? আমাৰ দেউতাকে পাণ তামোল দোকান দিয়ে, মই তাঁত চাত বওঁ বেলেগৰ। সেয়াই আৰু সৰু ল'ৰাই হায়াৰ ছেকেণ্ডেৰী বা ফাইনেল দিব। আচলতে ইমান কষ্ট কৰা ফল আজি আপুনি পাইছে, আজি আপোনাৰ মুখত হাঁহি ওলাব লাগে, কিন্তু আপুনি কান্দিছে কিয়? দুখো লাগিছে, কাৰণ আনন্দৰ চকু পানী মেট্ৰিক পাছ কৰিয়ে ওলাই গৈছে। আমি ইয়াৰ পৰা ঘৰৰ পৰা আশীৰ্বাদহে দিছোঁ, কেৱল লগততো থকা নাই। এতিয়া সৰুটোক যেনেকৈ লগত কোৱাই পিনে আছোঁ, তাকতো তেনেকৈ নেপালোঁ। এতিয়া পুত্ৰই যে কিহত পাছ কৰিলে সেই খবৰ আপুনি গম পাইছে? পাইছোঁ। কিহত বুলি কৈছে? নাজানো আৰু APSC বুলি কয়, কিহত কেনেকুৱা কি কথা মই গম নাপাওঁ, নাজানো আৰু। তেওঁ অফিচাৰ ৰেংকত তেওঁ চাকৰি পাব, তেওঁ ভাল হ'ব। ঘৰখন আপোনাৰ আজি যিটো অৱস্থা হয়তো পাছত নাথাকিব, গতিকে ভাল লাগিছে নিশ্চয়। হয়, ভালেই লাগিছে বাৰু, ৰাইজৰ আশীৰ্বাদত এইকণ। ইমানখিনি কষ্ট কৰিলে, পাণ তামোলৰ দোকান দি পুত্ৰক পঢ়ুৱালে, আপুনিও তাঁত বৈ বা দিন হাজিৰা নকৰিলে পেট নভৰে। তাৰ পাছত আজি ইমান সুন্দৰ এক সফলতা, গাঁৱৰ মানুহ আহিছে। গাঁৱৰ মানুহ আহি গৈছে, ভাবিলে চবেই ফোন কৰি আছে, সি আহিলে চব আহিম, কাইলৈ পৰহিলে চব আহিলে আহিম বুলি কৈ আছে আৰু। হয়, তেওঁ এতিয়া দিল্লীৰ পৰা আহিছে, উৰা মাৰিছে। কাইলৈ আহিব বোলে। কাইলৈ আহিব। মানে বস্তু বাহানীবিলাকতো কি কৰে কি মেলে সেইবিলাক। তাৰপৰা কৈছে ফ্লাইটত টিকেট কৰি মই কাইলৈ যাম চাগে, এনেকৈ বুলি কৈছে। কিমানখিনি কষ্ট কৰিবলগীয়া হৈছিল আজি এইটো পৰ্যায় নিজৰ পুত্ৰক খুৱাবলৈ? বহুত কষ্ট, আমাতকৈ বোলে ল'ৰাটোতো বহুত কষ্ট কৰি পঢ়িছে। এয়া হৈছে মাতৃৰ আনন্দৰ চকুলো, কাৰণ তেওঁলোকৰ বহুত নাই, যেনে তেনে ঘৰখন চলি আছিলে। পাণ তামোলৰ দোকান দিয়ে, মাতৃয়ে তাঁত বয় বুলি কৈছে, বা দিন হাজিৰা নকৰিলে তেওঁলোকৰ ঘৰখন নচলে। কিন্তু তাৰ পাছত ইমান এটা সুন্দৰ সফলতা, ইমান এটা সুন্দৰ ৰিজাল্ট, যাৰ বাবে এই ঘৰখনলৈ এতিয়া হাঁহি ঘূৰি আহিছে। আচলতে টকা পইচাই সৰ্বস্ব নহয়, যে মন বা একাগ্ৰতা বা ধৈৰ্য থাকিলে সকলোতে যে সফলতা লাভ কৰিব পাৰি, তাৰ উদাহৰণ এইখন ঘৰৰ পৰা APSC এক্সামত সফলতা লাভ কৰা ৰুবু বৰা এক উদাহৰণ। গতিকে দেখিছোঁ এতিয়াও মানুহ আহিয়ে আছে ঘৰলৈ। মিঠাই চিঠাই ব্যৱস্থা কৰিছে নাই? যিহেতু এতিয়া কান্দিব বাদ দিয়ক, এতিয়া আনন্দৰ কথা, পুত্ৰই ইমান সুন্দৰ সফলতা। কেনেকুৱা আয়োজন এতিয়া? মিঠাই আনি থৈছে, কোনেও খোৱাই নাই, চবেই পিছত কাম কৰি আছে। খাব, এতিয়া সকলো আহিছে, একেলগে মিলি জুলি খাব। বৰমা গৰাকী পাইছো, বৰমা খবৰ ল'বলৈ আহিলে? বহুত কষ্ট কৰিলো, আমি ডাঙৰ কৰা লোৱা। একালে দুখ একালে সুখ বুলি কয়, এতিয়া দুখ গ'ল আৰু নহয় জানো? কষ্টখিনি আজি সফল হৈছে। মাক বাপে সুখেৰে থকাটো লাগে আৰু, যি কষ্ট কৰিলে কৰিলা। নিশ্চয় গাঁৱৰ মানুহ আহিছে, এগৰাকী দুগৰাকীকৈ সকলোৱে খবৰ ল'বলৈ আহিছে, কিয়নো এই অঞ্চলত অতিকৈ আনন্দৰ কথা। কাৰণ তেওঁ সংগ্ৰাম কৰিছে, টিউশ্যন কৰে, দেউতাকে তামোল পাণৰ দোকান দিয়ে, তাৰ পাছত কিন্তু বহু বাধা বিঘিনি নেওচি তেওঁ সফলতা লাভ কৰিলে, একমাত্ৰ তেওঁ একাগ্ৰতা আৰু ধৈৰ্যৰ বাবে। গতিকে ৰুবু বৰা এক উদাহৰণ, আৰু এতিয়া মাতৃয়ে হয়তো কান্দিছে, এয়া আনন্দ চকু পানী বুলি ক'ম আমি, কিয়নো তেওঁ APSC এক্সাম পাছ কৰিলে বুলি কৈছে, আৰু তাতকৈ তেওঁ একো বুজি নাপাওঁ বুলি কৈছে। আৰু একেবাৰে সাধাৰণ এখন ঘৰৰ পৰা যে ইমান এটা সুন্দৰ সফলতা, আৰু দেখাম মানুহে লানি নিচিগা সোঁত খবৰ ল'বলৈ আহিছে, কাৰণ গাঁওখনত যেতিয়া এনেদৰে সফলতা লাভ কৰে সকলোৰে মনত আনন্দ হয়, সকলোৱে খবৰ ল'বলৈ আহে। বাইদেউ,
খবৰ ল'বলৈ আহিছে খবৰ ল'ব আহিছো অথনি আহি গলো হয় ভাল লাগিলে কিমান ভাল লাগিছে গাঁওবাসী হিচাপে বহুত ভাল লাগিছে মই মানে আনন্দত কান্দি পেলাইছো ইমানেই ভাল তাতে লাগিছে ইমান কষ্ট কৰি ইমান সুন্দৰ ভাল ফল এটা পাইছে ভাল লাগিছে এনেকুৱা নহয় যেন তেওঁ সৰুৰ পৰাই বহুত সুবিধা পাইছে সুন্দৰকৈ হয়নে প্ৰতিটো মুহূৰ্তত অভাৱ অনাটনৰ মাজে তেওঁ পাৰ হৈ গৈছে সুবিধা পোৱা নাই অভাৱ অনাটনৰ মাজেদি তেওঁ আগবাঢ়ি গ'ল ভাল লাগিছে গাঁৱৰ ওচৰ চুবুৰীয়াও ভাল লাগিছে আমাৰো ভাল লাগিছে সকলোৱে ভাল লাগিছে কাৰণ ইমান এটা সুন্দৰ ফলাফল গতিকে ৰুবু বৰা গৃহত এনেদৰে এতিয়া লোকসকল আহিছে খবৰ ল'বলৈ আৰু মাতৃগৰাকীও কৈছে সকলোখিনি কথা গতিকে একাগ্ৰতা আৰু ধৈৰ্য থাকিলে যে সফলতা আজুৰি আনিব পাৰি তাৰ উদাহৰণ হৈছে ৰুবু বৰা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ